যেহেতু এইবাৰ পঞ্চম শ্ৰেণীৰ মুঠ নম্বৰ 100 থাকিব গতিকে ছাত্ৰ ছাত্ৰীসকলে এইবাৰ 100 মাৰ্কৰ কুৱেশ্যন এনচাৰ কৰিব লাগিব গতিকে মই চতুৰ্থ মান নিৰূপণৰ 2024-25 বৰ্ষৰ পৰিৱেশৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ এখন সম্ভাৱ্যহে গতিকে ছাত্ৰ ছাত্ৰীসকল 1 নম্বৰ দিয়া হৈছে উত্তৰ পূব ভাৰতৰ সাতভনী দেশ বুলি কিয় কোৱা হয় এই 1 নম্বৰ চমু উত্তৰ লিখা 10টা আছে 1 নম্বৰকৈ পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি বৰষুণ ক'ত হয় ছিকিম ৰাজ্যৰ ৰাজধানী কি শীতল ভঁৰাল কি শিশু সকলে ইটা ভাটাত কাম কৰাৰ কোনটো সামাজিক সমস্যাৰ ভিতৰত পৰে ভাৰতীয় সংবিধান সভাৰ সভাপতি কোন আছিল পেঙ্গুইন চৰাইৰ গাৰ গঠন কেনেকুৱা পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি বায়ুমণ্ডলৰ উত্তাপ জোখা সঁজুলিটোৰ নাম কি ভিটামিন এৰ অভাৱত কি ৰোগ হয় 2 নম্বৰ হৈছে প্ৰত্যেকটোতে 2 নম্বৰকে আছে পাঁচটা কোৱেশ্যন আছে ক সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয় কম্পিউটাৰত কি কাম কৰা হয় উত্তৰ পূব ভাৰতৰ দুখন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা ভাৰতৰ দুটা পৰ্বতৰ নাম লিখা সুষম আহাৰ কাক বোলে নেক্সট 3 নম্বৰটো হৈছে খালী ঠাই পূৰ কৰা খালী ঠাই পূৰ কৰিব লাগিব ইয়াত 7টা অধ্যায় আছে 3 নম্বৰ 4 নম্বৰ হৈছে শুদ্ধ নে অশুদ্ধ লিখিব লাগিব তোমাৰ ইয়াত 6টা বাক্য আছে 6টা বাক্য তোমালোকে পঢ়ি যেটো শুদ্ধ হয় শুদ্ধ লিখিব আৰু অশুদ্ধটো অশুদ্ধ লিখিব লাগিব 5 নম্বৰ হৈছে সামাজিক সমস্যা বুলিলে কি বুজা সামাজিক সমস্যাবোৰ কি 6 মৌলিক অধিকাৰ বুলিলে কি বুজা মৌলিক অধিকাৰ কেইটা আৰু কি 7 নম্বৰ হৈছে মাটি প্ৰদূষণৰ দুটা কাৰণ লিখা 8 নম্বৰ হৈছে উদ্যোগ বুলিলে কি বুজা ভাৰতৰ 4টা বৃহৎ উদ্যোগৰ নাম লিখা যিকোনো 4টা অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম লিখা ভাৰত নামৰ নামটো উৎপত্তিৰ বিষয়ে লিখা আৰু 11 নম্বৰ হৈছে খাদ্যত থকা 6টা উপাদানৰ নাম লিখা উপাদানৰ নাম লিখিব লাগিব আৰু 12 নম্বৰ হৈছে আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে আৰু 13 নম্বৰ হৈছে ক অংশৰ লগত খ অংশ মিলোৱা 14 নম্বৰটো হৈছে চমুটোকা লিখা ইয়াত তোমালোকে 6টা দি থোৱা আছে প্ৰত্যেকটোকে কৰিব লাগিব 4 নম্বৰ কৈ আছে মোবাইল ফোন ইন্টাৰনেট যৌতুক মৌলিক অধিকাৰ চিকিৎসালয় ৰেচম উদ্যোগ 15 নম্বৰটো দিয়া আছে ভাৰতৰ মানচিত্ৰ আঁকা ইয়াত 7 নম্বৰ আছে নাইবা তোমালোকে অসমৰ মানচিত্ৰখন আঁকিব লাগিব অসমৰ নাইবা ভাৰতৰ মানচিত্ৰখন আঁকিব লাগিব আৰু 16 নম্বৰ হৈছে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ছবি আঁকা ইয়াত 6 নম্বৰ আছে ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল এই কুৱেশ্যন পেপাৰখন যদি লাগে তেতিয়াহ'লে মোৰ ডেসক্ৰিপশ্যনত পাবা তাতে লিংক দিয়া থাকিব হোৱাটছএপৰ লিংক আৰু লগতে তোমালোকে পিডিএফসমূহ পাবা টেলিগ্ৰাম আইডি আছে টেলিগ্ৰাম আইডিটো তোমালোকে চেক কৰি তাত জয়েন হৈ ল'ব পাৰিবা ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা যিমান পাৰা তোমালোকৰ লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা থেংক ইউ সো মাচ